নমস্কাৰ আজি অসম সাঁতোৰ সংস্থাৰ 2025 বৰ্ষৰ আমাৰ যিখন বছৰিকা সাধাৰণ সভা শোণিতপুৰৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনৰ এই সভা কক্ষত অনুষ্ঠিত হৈ যায়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ যিসকল এফিলিয়েটেড জিলা সমিতি আছে তেখেতসকলে আজি ইয়াত অংশগ্ৰহণ কৰে আহি আৰু আমাৰ সুন্দৰ আলোচনা হয় আৰু ভৱিষ্যত 2026 চনৰ বাবে আমাৰ সাঁতোৰৰ জলক্ৰীড়া সূচী সাঁতোৰৰ যি ক্ৰীড়া যি জলক্ৰীড়া আমি যি কেলেণ্ডাৰ থাকে আমি আজি ইয়াতে পাছ কৰাই লওঁ আৰু আজি সকলোৰে সুন্দৰ তেখেতসকলে অংশগ্ৰহণ অতি সুন্দৰ আছিল। সকলোৱে পৰামৰ্শ দিছে আমি অহা বছৰটোত আমি কেনেকৈ অসম সাঁতোৰ সংস্থাক আগবঢ়াই লৈ যাম আৰু ইয়াৰ লগে লগে আমি আজিৰ সভাই আমি নৰ্থ ইষ্ট একুৱেটিক চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰে। আমি আমাৰ যিখন ৰাজ্যিক চেম্পিয়নশ্বিপ আছে সেইখনৰ বিষয়ে সেইখন আৰু বিস্তাৰভাৱে কৰাৰ পোষকতা কৰে আৰু ক্লাব টুৰ্ণামেণ্ট হ'ব ৱাটাৰ পল' ডাইভিং সকলোকে সামৰি আৰু আমাৰ কিছুমান খেলুৱৈসকলক লৈ কিছুমান আজি সভাই প্ৰস্তাৱ গ্ৰহণ কৰিছে। আমি চাইণ্টিফিক বৈজ্ঞানিকসন্মতভাৱে আমাৰ খেলুৱৈসকলক কি ধৰণে আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কিছুমান কাৰ্যপন্থা গ্ৰহণ কৰে আৰু আমি সুখী। আৰু আজি 2025 বৰ্ষৰ অসম সাঁতোৰ সন্থাৰ বাৰ্ষিক সাধাৰণ সভাখন শোণিতপুৰ জিলা সাঁতোৰ সন্থাৰ উদ্যোগত ইয়াতে অনুষ্ঠিত হ'ল। আমি অসম সাঁতোৰ সন্থাই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলক। খুব সুন্দৰভাৱে এই সভাখন তেওঁলোকে অনুষ্ঠিত কৰিলে। 2026ৰ কাৰণে যি পৰিকল্পনা অসম সাঁতোৰ সন্থাৰ বছৰেকীয়া পৰিকল্পনাটো আমি ইয়াতে কৰিলোঁ। আমি দুখনকৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় এখন আমি ব্ৰহ্মপুত্ৰ অ'পেন চেম্পিয়নশ্বিপ পাতিবলৈ সিদ্ধান্ত লৈছোঁ, যিখন আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পাতিম বুলি ভাবিছোঁ আৰু এখন শিৱসাগৰত আমাৰ নেশ্যনেল অ'পেন ছুইমিং টুৰ্ণামেণ্ট অনুষ্ঠিত কৰাৰ কথা আমি ইতিমধ্যে ভাবিছোঁ। আমি সেইখন ৰাষ্ট্ৰীয় পৰ্যায়ত পাতিম। ইয়াৰ লগতে আমি খেলুৱৈ তথা প্ৰশিক্ষকক বিশেষকৈ উৎসাহিত কৰিবৰ কাৰণে আজি অসম সাঁতোৰ সন্থাই এটা সিদ্ধান্ত লৈছে যে শ্ৰেষ্ঠ প্ৰশিক্ষকৰ বঁটা আমি প্ৰদান কৰিম অসম সাঁতোৰ সন্থাই, য'ত আমাৰ এটা মানপত্ৰ এটা স্মৃতি চিহ্ন আৰু তাৰ লগতে মাননি জড়িত থাকিব। আমি মানে প্ৰশিক্ষকসকলকো যাতে উৎসাহিত কৰিব পাৰোঁ, কাৰণ বৰ্তমান সময়ত অসমৰ প্ৰশিক্ষকসকলে ভাৰতীয় সাঁতোৰ সন্থাত প্ৰতি মুহূৰ্ততে প্ৰতিখন টুৰ্ণামেণ্টতে এজন বা দুজনকৈ অসমৰ খেলুৱৈক মানে নেতৃত্ব দিব পৰা যিটো কাৰ্যক্ষমতা কৰি তুলিছে। গতিকে অসম সাঁতোৰ সন্থাই আমি ভাবিছোঁ প্ৰশিক্ষকসকলক উৎসাহিত কৰাটো খুবেই প্ৰয়োজন হৈ পৰিছে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।